নমস্কাৰ, মই বিতুপন মজুমদাৰ আৰু কথা পাতিম ভাৰতৰ বজাৰ বিষয়ে। বৰ্তমান ভাৰতৰ বজাৰ খুলিলে আৰু এটা পজিটিভ সংকেতত ট্ৰেড কৰি আছে। এতিয়া যদি কওঁ ভাৰতৰ যোনটো বেঞ্চমাৰ্ক ইণ্ডেক্স নিফটি ইণ্ডেক্স 25,100 ওপৰত ছাষ্টেইন কৰি 25,125 135 মানৰ ৰেঞ্জত বৰ্তমান ট্ৰেড কৰি আছে। কালিৰ হাই হয় 140। আজি দুটা ইম্পৰ্টেণ্ট ইভেণ্ট আছে। প্ৰথমটো হ'ল আমেৰিকা আৰু ভাৰতৰ যোনটো ট্ৰেড ডিলৰ ডিছকাশ্যন ষ্টাৰ্ট হ'ব আৰু ইয়াত কাৰণে আমেৰিকাৰ ট্ৰেড ৰিপ্ৰেজেণ্টেটিভ অলৰেডি ভাৰতত আহি পাইছে আৰু এই বিষয়ে ডিছকাশ্যন ষ্টাৰ্ট হ'ব। ইয়াৰ পৰা ইমিডিয়েটলি কিবা নহ'লেও কিবা ৰাস্তা মুকলি হ'ব নেকি ভাৰত আৰু যোনটো আমেৰিকাৰ মাজত যোনটো বৰ্তমান এটা 50% যোনটো টেৰিফৰ এটা ডাঙৰ প্ৰব্লেম চলি আছে, সেইটো ৰিজলিউশ্যন হয় নেকি, সেইটো এটা ৰাস্তা মুকলি হয় নেকি বজাৰে চাব বিচাৰিব। ছেকেণ্ড হ'ব আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভ বেংকৰ যোনটো পলিচি মিটিং আজিৰ পৰা ষ্টাৰ্ট, কালিৰ ৰিজাল্টবিলাক আহিব। মাৰ্কেটে এক্সপেক্ট কৰিছে 25 বেচিছ পইণ্ট ইণ্টাৰেষ্ট ৰেট কাট কৰাৰ কাৰণে আৰু ষ্টেটমেণ্ট যোনখিনি আহিব হোপফুলি এটা ডভিজ ষ্টেটমেণ্ট আহিব। ডভিজ ষ্টেটমেণ্ট আহিলে ইকুইটি মাৰ্কেট হওক কমডিটি মাৰ্কেটত এটা পজিটিভ লক্ষণ দেখা যাব পাৰে। নিফটি ইণ্ডেক্স বৰ্তমান 25,130 মান চলি আছে। কালিও FI কালি অলপ বজাৰ অকণমান চেলিং কৰা দেখা পোৱা গ'ল। নিফটি ইণ্ডেক্স 25,150ত 140-50 বজাৰ ব্ৰেক কৰিব নোৱাৰিলে আৰু FI কালি 1300 বা 1400 কোটিমান টকাৰ বজাৰ চেল কৰিছে। ইফালে DI আমাৰ বৰ্তমান বজাৰত বাই কৰি বজাৰখন ছাষ্টেইন কৰিছে। অভাৰঅল ক'ব গ'লে বজাৰৰ এতিয়া পজিশ্যনবিলাক লাহে লাহে পজিটিভ ফালে আহিব চেষ্টা কৰিছে। 25,250 লেভেলটো ব্ৰেক কৰিবৰ কাৰণে আমি বৰ্তমান ৰৈ আছোঁ। 200-250 যোনটো ৰেঞ্জ হয় সেইটো বজাৰ কাৰণে ইম্পৰ্টেণ্ট। নিফটি ইণ্ডেক্স আমি কিয় চাওঁ, কিন্তু ব্ৰডাৰ ইণ্ডেক্স হয়, ব্ৰডাৰ ইণ্ডেক্সৰ ডাইৰেকশ্যনে আমাক বহুত হেল্প কৰে। ইফালে ষ্টক স্পেচিফিক মোমেণ্টাম কালি ভাল দেখা পাইছোঁ। DLF বা ৰিয়েলিটি শ্বেয়াৰত কালি ভাল মোমেণ্টাম, DLF হওক প্ৰেষ্টিজ ষ্টেট হওক ভালেখিনি মোমেণ্টাম দেখা পাইছোঁ। DLF শ্বেয়াৰ বৰ্তমান 775-780 ৰেঞ্জত ট্ৰেড কৰি আছে আৰু এক্সপেক্টেড হয় প্ৰবেবলি শ্বেয়াৰ প্ৰাইচ 810 বা 820ৰ কাৰণে আমি এটা এক্সপেক্ট কৰিছোঁ। অলৰেডি ৰিকমেণ্ড কৰিছোঁ বাইং কৰিবৰ কাৰণে। ষ্টপ লছ দিছোঁ 730ৰ তলত। অভাৰঅল DLFত বাইং ৰিকমেণ্ডেশ্যন এটা আমি কণ্টিনিউ কৰি আছোঁ। অভাৰঅল যদি ডাইৰেকশ্যন চাই সেইমতে আৰু কিছুমান ষ্টক স্পেচিফিক একশ্যনটো আমি দেখা পাইছোঁ। এম্বাৰ এণ্টাৰপ্ৰাইজতো বাইং একশ্যন দেখা পাইছোঁ। এম্বাৰ এণ্টাৰপ্ৰাইজ বৰ্তমান 1% মান ওপৰত ট্ৰেড কৰি আছে 8,150ৰ ওচৰত আৰু এক্সপেক্টেশ্যন আছে যে 8,500 মানেও এম্বাৰ এণ্টাৰপ্ৰাইজ যাব পাৰে। ইফালে ৰিলায়েন্সৰ শ্বেয়াৰো পজিটিভ এটা সংকেত দিয়া আৰম্ভ কৰিছে। বহুত দিন ষ্ট্ৰাগল কৰাৰ পিছত 1400 লেভেল বা 1400 মাৰ্কৰ ওপৰত ট্ৰেড কৰিছে। 1400 মাৰ্কৰ পাছত নেক্সট 1425 আৰু 30 এটা ইম্পৰ্টেণ্ট ৰেজিষ্টেঞ্চ জোন হ'ব বুলি আমি দেখা পাইছোঁ। ইয়াৰ ওপৰতে বজাৰত নেক্সট মোমেণ্টাম আমি দেখা পাব পাৰোঁ। অভাৰঅল যদি আউটলুক চাওঁ এতিয়াও পজিটিভ হয়। ফেষ্টিভ ডিমাণ্ড ষ্টাৰ্ট হ'ব গৈছে 22 তাৰিখৰ পৰা। আজি 16 তাৰিখ, 22 তাৰিখৰ পৰা যোনটো GST কাট এপ্লিকেবল হৈ যাব বজাৰত আমি পজিটিভ সংকেত দেখা পাওঁ। কিন্তু তথাপিও আমেৰিকা আৰু ইণ্ডিয়াৰ ট্ৰেড ডিলৰ যোনটো ডিছকাশ্যন সেইটো পজিটিভ হওক বুলি আশা ৰাখিছে। তাৰপিছত যদি ডিলটোৰ পৰা কিবা নিগেটিভ চেণ্টিমেণ্ট আহে তেতিয়া বজাৰত অকণমান টেম্পৰৰী প্ৰেছাৰ দিব পাৰে। অভাৰঅল যদি বজাৰৰ ভিউ বুলি কওঁ আমি কনচিয়াছলি পজিটিভ। থেংক ইউ, হেভ এ নাইচ ডে।